অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ আজি মই NCERT প্ৰস্তুত কৰা অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ অষ্টম অধ্যায়ত থকা কোষ গঠন আৰু কাৰ্য এই পাঠটোৰ মই দ্বিতীয় খণ্ডটো আগবঢ়াইছোঁ। তোমালোকে খুব মনোযোগেৰে শুনিবা আৰু চাবা। মই প্ৰথমতে তোমালোকক কোষৰ আকৃতি সম্পৰ্কে বুজাম। এই এমিবাটো মন কৰাচোন। এমিবা আকৃতিটো, ইয়াৰ আকৃতিটো অনিয়মীয়া। আচলতে আন জীৱৰ দৰে এমিবাৰ নিৰ্দিষ্ট আকৃতি নাই। ইহঁতে কোটপট উলিয়াই আনে যেতিয়া খাদ্য খাবৰ হয়। ইহঁতৰ মন কৰিছানে? খাদ্য খাওঁতে ইহঁতি কোটপট উলিয়াই আনে আৰু চলাচল কৰিবৰ সময়তো ইহঁতে কোটপট উলিয়াই লয়। মন কৰিছা? ই তাৰ আকৃতি সলনি কৰি থাকে। এতিয়া দেখিলা আকৌ বেলেগ এটা আকৃতি হৈ গ'ল, নহয়নে বাৰু? এইবোৰ মন কৰাচোন। এইবোৰ হৈছে মানুহৰ তেজৰ শ্বেতৰক্ত কোষ, যাক WBC বুলিও কোৱা হয়। এইবিলাকে হৈছে একক কোষৰ আন এটা উদাহৰণ। গম পাইছানে? ইয়াৰো নিজৰ আকৃতি নাই নিৰ্দিষ্ট। ই কি কৰে? নিজৰ আকৃতিটো সলনি কৰিব পাৰে। তেজৰ শ্বেতৰক্ত কণিকা এবিধ কোষহে। কিন্তু অলপ আগত আমি যিটো এমিবা দেখিছিলোঁ, এমিবাটো কিন্তু সম্পূৰ্ণভাৱে এটা জীৱ, যাৰ স্বাধীনভাৱে জীয়াই থকাৰ সামৰ্থ্য আছে। মানুহৰ বিভিন্ন আকৃতিৰ কোষ আছে। মন কৰিছানে বাৰু এইবিলাক? এই কিছুমান আছে ঘূৰণীয়া গোলাকাৰ, নহয়নে বাৰু? কিছুমান আছে দীঘলীয়া। মন কৰিছা? এতিয়া ঘূৰণীয়া কোষবিলাক মন কৰিছানে? এইবিলাকক কোৱা হয় লোহিত ৰক্তকণিকা বা RBC। গম পাইছা? আৰু কিছুমান কোষ আছে দীঘলীয়া আৰু দুই মূৰ জোঙা। মন কৰিছানে? এইবিলাক দেখিবলৈ অকণমান মাকুটোৰ দৰে, নহয়নে বাৰু? আৰু এইবিলাকক কোৱা হয় পেশী কোষ। আৰু কিছুমান কোষ আছে দীঘলীয়া, বেছি দীঘলীয়া, আৰু ইহঁতৰ কি হৈছে শাখা আছে। মন কৰিছানে? এইবোৰ কোষক কোৱা হয় স্নায়ু কোষ বা নিউৰন। এই স্নায়ু কোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশ নিয়ন্ত্ৰণ কৰি থাকে আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে। তোমালোকক মই এটা উদাহৰণ দিছোঁ না। তোমালোকৰ যদি গাত মহ এটাই কামুৰিলে, তেতিয়া কি হ'ব? মহটোৱে কামুৰিছে বুলি খবৰটো এই স্নায়ু কোষেই দিব। গম পালানে কথাটো? এইটো এটা মন কৰা, এইটো এটা প্ৰাণী কোষ। এইটো জীৱৰ কোষ। মানে জীৱৰ কোষৰ আকাৰ ইমানেই সৰু যে ই 1 মিটাৰৰ 1/100 লগত সমান। ইয়াক মাইক্ৰমিটাৰ বা মাইক্ৰন বুলি কোৱা হয়। গম পাইছানে? যি কি নহওক, বেছি সংখ্যক কোষেই কি হৈছে আকাৰত অতি সূক্ষ্ম আৰু ইয়াক খালী চকুৰে দেখা পোৱা নাযায়। সেয়েহে আমি ইয়াক কি কয়, অণুবীক্ষণ যন্ত্ৰৰে চালেহে ডাঙৰ দেখা পাম। গম পাইছানে? এই বেক্টেৰিয়া কোষবোৰ মন কৰিছানে? বেক্টেৰিয়া কোষবোৰ আটাইতকৈ সৰু কোষ। গম পাইছানে? ইহঁতৰ আকাৰটো কিমান সৰু শুনা। 0.1 পৰা 0.5 মাইক্ৰমিটাৰ। গম পাইছানে? ইমানেই সৰু। এইটো মন কৰিছা উট চৰাই কণী। উট চৰাই কণীটো আটাইতকৈ ডাঙৰ কোষ। গম পাইছানে? ইয়াৰ আকাৰটো কিমান ডাঙৰ গম পাইছানে? 170 মিলিমিটাৰ পূৰণ 130 মিলিমিটাৰ। গম পাইছানে? পূৰণ কৰিলে যিটো পাম আমি, সেইটোৱে সিমান আকাৰৰ ডাঙৰ। গম পাইছানে? এই কুকুৰা কণীৰ অংশসমূহ চোৱাচোন। এবিধ বগা পদাৰ্থই কি কৰিছে, হালধীয়া অংশটো আৱৰি আছে। এই বগা পদাৰ্থখিনি হ'ল এলবুমিন, যাক উতলালে গোটা হয়। হালধীয়া অংশটো হ'ল কুহুম। গম পাইছানে? ই একীয় কোষৰে এটা অংশ। তোমালোকে এতিয়া চোৱাচোন, আতচি কাঁচ ব্যৱহাৰ নকৰাকৈ আমি এই একীয় কোষটো পৰ্যবেক্ষণ কৰিব পাৰিছোঁ, নহয়নে বাৰু? কিন্তু আমাৰ দেহত থকা কোষবিলাক ইমানেই সূক্ষ্ম, আমি কেৱল অণুবীক্ষণ যন্ত্ৰৰে চালেহে দেখা পাওঁ। গম পাইছানে? এই কোষৰ আকাৰৰ বিষয়ে মই তোমালোকক এতিয়া ভালেমানখিনি কৈ গৈছোঁ আকাৰৰ বিষয়ে, যে উট চৰাই কণীও কিমান আটাইতকৈ ডাঙৰ কোষ বুলি কৈছিলোঁ, নহয়নে বাৰু? তোমালোকে ভাবা নেকি যে এটা এন্দুৰৰ কোষতকৈ এটা হাতীৰ কোষ ডাঙৰ বুলি? এইটো আৱশ্যক নহয় যে এটা এন্দুৰৰ কোষতকৈ এটা হাতীৰ কোষ বেছি ডাঙৰ হ'ব। কোষৰ আকাৰ তাৰ কামৰ ওপৰতহে নিৰ্ভৰ কৰে।
উদাহৰণস্বৰূপে হাতী আৰু এন্দুৰৰ স্নায়ুকোষটো দুয়োটাৰে দীঘল আৰু শাখাযুক্ত। সিহঁতে কি কৰে? বাৰ্তা প্ৰেৰণ কৰাৰ দৰে একেই কাম কৰে। তোমালোকে আগতে এটা কথা পাই আহিছিলা কি বুলি, যে প্ৰত্যেক অংগ কিছুমান সৰু অংশৰ দ্বাৰা গঠিত, যাক কলা বুলি কোৱা হয়। একেধৰণৰ কোষৰ সমষ্টিৰে গঠিত কলাবোৰে নিৰ্দিষ্ট কাম কৰে। অংগবোৰ কলাৰ দ্বাৰাই গঠিত। তোমালোকে সেই কথা আগতেও পাইছিলা নহয়নে বাৰু? কলাবোৰ আকৌ কোষেৰে গঠিত। এইবোৰ গোটেইখিনি লগ লগাই কলা হৈছে আৰু প্ৰত্যেকটো এই কোষৰ দ্বাৰাই গঠিত হৈছে। এই কোষবোৰ জীৱৰ মৌলিক গঠনগত গোট বুলি কোৱা হয়। কোষৰ অংশসমূহ মন কৰাচোন। কোষৰ মূল উপাদানসমূহ হ'ল কোষা আৱৰণ। এইটো দেখিছা? এই আৱৰণটোক কোৱা হয় কোষা আৱৰণ। আৰু ইয়াৰ জেলিৰ দৰে যিটো পদাৰ্থ থাকে এইখিনিক কোৱা হয় কোষ পৰক বা চাইটোপ্লাজম। আৰু এইটো মন কৰিছা, এইটো হৈছে কোষ কেন্দ্ৰ বা নিউক্লিয়াছ। এতিয়া কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ যিটো আৱৰণে আৱৰি আছে তাক প্লাজমা বেৰ বুলিও কোৱা হয়, মনত ৰাখিবা। বেৰবোৰে কি কৰে? ধৰা তোমাৰ এইখিনিতে আৰু কোষ থাকিব, ইটোৰ লগত ইটো লগ লাগি থাকিব। কোষবোৰে কি হয়? ইটোৰ পৰা আনটোৰ চাৰিওফালৰ মাধ্যমৰ পৰা পৃথক কৰি ৰাখিব, গম পাইছানে? প্লাজমা বেৰখন মন কৰা, এইখন ছিদ্ৰযুক্ত আৰু ই বস্তু বা পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়া বা ভিতৰলৈ সোমোৱাৰ কাম কৰি থাকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া কি বুজি পালা? যে কোষৰ আকাৰৰ বিষয়ে গম পালা, কোষৰ আকৃতিৰ বিষয়ে গম পালা, কোষৰ বিভিন্ন অংশসমূহৰ কথাও গম পালা নহয়নে বাৰু? এতিয়া মই পিছৰ ভিডিঅ'টোত তোমালোকক কোষৰ অংশসমূহ আৰু ইয়াৰ কামসমূহৰ বিষয়ে বহলভাৱে জনাম। তোমালোকে কিন্তু ভিডিঅ'টো চাবলৈ নাপাহৰিবা। এতিয়া তোমালোকে যিমানখিনি চাই বুজি পালা তাৰ ওপৰত তোমালোকে নিজেই যিমান পাৰা সিমান প্ৰশ্ন উত্তৰ বনাবলৈ চেষ্টা কৰিবা। ঠিক আছে, আজিলৈ সামৰোঁ। ধন্যবাদ।